মহে কামৰ পিছততো ৰোগ হয় আপোনালোকে জানে, মেলেৰিয়া, ডেংগু, চিকেনগুনিয়া, ফাইলেৰিয়াচিছ, এইবোৰতো বেমাৰ নাম শুনিছে নাই? এইবোৰ মহে কামুৰিলে হোৱা বেমাৰ। এতিয়া মহে এবিধ অকল মহে কামুৰিলে গোটেইগাল বেমাৰ নহয়, আৰু চব বেমাৰ সৃষ্টি কৰা মহে বেলেগ বেলেগ টাইমত কামুৰে। আমি সেইটো কাৰণে জনা উচিত যে কোনবিধ মহে কেতিয়া কামুৰে আৰু কোনটো বেমাৰ হয়, আৰু কেতিয়া কেতিয়া মানুহে সজাগ হৈ থাকিব লাগে। এতিয়া প্ৰথম এবিধ মহৰ নাম লিখা আছে যে এডিছ মহ। এইবিধ মহে কেতিয়া কামুৰে গম পায়নে? দিনত। এই দাদাই গম পালে, দিনত কামুৰে। আৰু কেতিয়া বেছি সক্ৰিয় হয়? ৰাতিপুৱা গধূলি। আৰু এহেঁতি ক'ত আপোনাৰ জনবসতি বেছি কৰিব পাৰে, কেনেকুৱা জেগাত? আপোনালোকে সদায় চাওক চফা পানী য'ত জমা হয়, মানে টায়াৰ এটা পৰি আছে তাত চফা পানী জমা হ'ল, আপোনালোকে বাল্টিং এটা থৈ দিছে তাতে পানী জমা হ'ল, তাতে আপোনাৰ নাৰিকলৰ খোলা পৰি আছে তাতে পানী জমা হ'ল। মুঠতে চফাকৈ যদি পানী জমা হৈ থাকে তেতিয়া সিহঁতৰ বংশ বৃদ্ধি কৰিব পাৰে। আৰু সিহঁতক ৰুধিবলৈ মূল আপোনাৰ প্ৰক্ৰিয়াটোৱে হ'ল যে আপোনালোকে পানী জমা হোৱা জেগাবোৰ চফা কৰি ৰখা, পানী জমা হ'ব নিদিয়াটো। আৰু ইয়াৰ ফলত কি কি বেমাৰ হ'ব পাৰে দেখিছেনে? এডিছ মহে কামুৰিলে আপোনাৰ কি হ'ব পাৰে? ইয়াত লিখা আছে চাওক, ডেংগু আৰু চিকেনগুনিয়া। এই দুটা এডিছ মহে কামুৰিলে এই দুটা বেমাৰ আপোনালোকৰ হ'ব। এতিয়া ছেকেণ্ডটো আপুনি চাওক, এনাফিলিছ মহ বুলি আছে, দেখিলে নে? ই কেতিয়া কামুৰে? এটা চাওক, মাছ নিশা কামুৰে। আৰু ই কেনেকৈ আপোনাৰ ইয়াৰ ক'ত বংশ বৃদ্ধি হয়? ইয়াতে আপোনালোকে চালে দেখা পাব যে ইয়াতে আপোনাৰ চাব যে সেমেকা ঘাঁহনি পথাৰ আৰু আংশিকভাৱে ছাঁ পৰা জেগা, মানে গছৰ ছাঁ পৰি আছে আৰু কিমান হাতীয়ে গছকিলে তাত অকণমান পানী জমা হৈ পিনে অকণমান হেৰি হৈ আছে, আপোনাৰ সেমেকা হৈ আছে জেগাডোখৰ, ঘাঁহনি বননি, তাৰপিছত ৰাস্তাদি লুই এটা বৈ গৈছে, সেই লুইৰ কাষত এনেকুৱা ধৰণৰ জেগাত আপোনাৰ তাত জনবসতি কৰিব, মানে জনবসতি কৰে। কিন্তু তাৰ পৰা আমি বাচি থাকিব লাগিব। তে মাছ নিশা যিহেতু কামোৰে, আমি মাছ নিশা কি কৰিব পাৰোঁ? আঁঠুৱা লৈ হ'ব লাগিব। আৰু যিকোনো মহ খেদা বস্তু আপোনাৰ ক্ৰীম থাকে, অডিমুছ ক্ৰীম এনেকুৱাও পায়, এনেকুৱা ক্ৰীম মহ নকমৰা ক্ৰীম লৈ লাগিব, সেইখিনিৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আৰু চাওক, কিউলেক্স মহ বুলি এটা আছে। এতিয়া সিও কেতিয়া কামোৰে? সি ৰাতিপুৱা আৰু সন্ধিয়া, যেতিয়া সূৰ্য উদয় হ'ব আৰু সূৰ্য অস্ত হ'ব, সেইখিনি টাইমত ই মানুহক কামোৰে। আৰু ইয়াত ই কেনেকৈ প্ৰজাতিৰ মহে সাধাৰণতে জলসিঞ্চন নলাত আৰু লেতেৰা প্ৰদূষিত পানীত, য'ত লেতেৰা বস্তু থাকিব তাত সি সদায় নিজৰ বংশ বৃদ্ধি কৰিব। এই কিউলেক্স মহটোৰ পৰা কি হ'ব পাৰে? ফাইলেৰিয়াচিছ ৰোগ সংক্ৰমণ হ'ব পাৰে। আৰু এই ৰাতি কামোৰা মহটোৰ পৰা কি হয়? মেলেৰিয়া হয়। গম পালেনে? আকৌ পাহৰি গৈছিলোঁ, মেলেৰিয়া হয়। আৰু এই কিউলেক্স মহটোৰ পৰা আপোনাৰ হ'ব পাৰে ফাইলেৰিয়াচিছ ৰোগ হ'ব পাৰে। এইখিনি ৰোগ হোৱাৰ লগে লগে আপোনাৰ বিভিন্ন ধৰণৰ আপোনালোকৰ লক্ষণ দেখা দিব, জ্বৰ উঠা, কঁপনি উঠা। সেইখিনি হোৱাৰ লগে লগে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে, তাৰপিছত তেজৰ পৰীক্ষা কৰি পিনে বেমাৰটো ধৰা পেলাব লাগে। সেইটো ঘৰতে ধৰা নপৰে, সদায় তেজৰ পৰীক্ষা কৰি ধৰা পেলাব লাগিব। আপোনাৰ সংক্ৰমণ নহ'বৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? দিনত আপোনালোকে ঘূৰিলে হাত দীঘল চোলা, লং পেণ্ট, জোতা এনেকুৱা ধৰণৰ পিন্ধি যাব লাগিব। আৰু পথাৰলৈ বা ক'ৰবাত ঘাঁহনি জেগাত গ'লে জোতা পিন্ধি যাব লাগে, আৰু গোটেই শৰীৰটো যিমান পাৰে ঢাকি থাকিব লাগে। আৰু ৰাতি আপোনাৰ নাকামুৰি কি কৰিব লাগে? আঁঠুৱা তৰিব লাগে। আৰু কি কৰিব লাগে? আপোনাৰ গধূলি হোৱাৰ লগে লগে অকণমান ধোঁৱা সৃষ্টি কৰিব পৰাকৈ, সৰু ল'ৰা ছোৱালী নথকা সময়ত বা সৰু ল'ৰা ছোৱালী যেতিয়া থাকিব তেতিয়া অকণমান ৰুমবোৰ ধোঁৱা সৃষ্টি কৰিব পৰাকৈ ধূনা বা কিবা জ্বলাব লাগে, য'ত মহবোৰ বাহিৰলৈ পলাই গুচি যাব। আৰু যিমান পাৰে ঘৰৰ ওচৰতে বস্তুবোৰ চাৰিপাশ চৌদিশ চফা কৰি ৰাখিব। এইখিনিৰ পৰা আপোনালোকে কৰি ৰাখিলে বহুত পৰিমাণে আপোনালোকৰ এই মহৰ পৰা সংক্ৰমণ হোৱা বেমাৰ ৰোধ কৰিব পাৰিব।